মিচিং জনগোষ্ঠীৰ মহিলা আৰ্থিক বিকাশৰ লক্ষ্যৰে গুৱাহাটীত আৰম্ভ হ'ল মিচিং হেণ্ডলুম এক্সপো 2025। মিচিং জনগোষ্ঠীয় ৰাইজে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী উপলব্ধ হ'ব এই এক্সপোখনত। নিজে প্ৰস্তুত কৰা সামগ্ৰী লৈ গুৱাহাটীলৈ আহিছে শতাধিক মহিলা। খানাপাৰা এনিমেল হেল্থ চেণ্টাৰ চাৰ্চ গেট ফিল্ডত আয়োজন কৰা হৈছে এই এক্সপোখন। 16 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ থাকিব এই এক্সপোখন। মুঠ 60খন বিপণীয়ে অংশগ্ৰহণ কৰা এই এক্সপোখনত আপুনি পাব মন পচন্দৰ বস্তু। 18 সংখ্যক এই এক্সপোখন আয়োজন কৰিছে মিচিং অট'নমাছ কাউন্সিলৰ উদ্যোগত। এই এক্সপো 18 সংখ্যক মিচিং হেণ্ডলুম গুৱাহাটী এক্সপো আৰম্ভ হৈছে আৰু ইয়াত প্ৰায় 60গৰাকী শিপিনীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াতে আগতকৈ যিটো উৎপাদন কৰিছে আগতকৈ যথেষ্ট উন্নত সামগ্ৰী ইয়াত আমাৰ শিপিনীসকলে আনিছে। গতিকে ইয়াৰ এই এক্সপোৰ মূল উদ্দেশ্যটো হৈছে ক্ৰেতা আছে গ্ৰাহকৰ লগত তেওঁলোকৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। আমাৰ শিপিনীসকলে আগতে জনা নাছিলে গ্ৰাহকসকলে কি বিচাৰে, তো আমি ক'লেও শিপিনীসকলে কিছুমান কথা বুজিবলৈ চেষ্টা কৰা নাছিলে। যেনেকৈ গ্ৰাহকৰ পচন্দ কি হয়, চাইজ আৰু ভেলুবিলাক তেওঁলোকে জনা নাছিলে। কিন্তু আমি এই এক্সপোৰ জৰিয়তে আমাৰ গ্ৰাহকসকলৰ লগত তেওঁলোকৰ পোনপটীয়া এটা সংযোগ আমি স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেতিয়া শিপিনীসকলে গ্ৰাহকে আচলতে যিটো বিচাৰে তেওঁলোকে জানিব পাৰিছিলে আৰু তাৰপাছত ক্ৰমান্বয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ এটা উন্নত এটা ৰূপত অগ্ৰসৰ হৈছে। আজি তেওঁলোকে যথেষ্ট আমি যিটো বিচাৰিছিলোঁ প্ৰডাক্ট ডাইভাৰ্চিটি, আজি তেওঁলোকে উৎপাদন কৰিবলৈ সক্ষম হৈছে। আৰু আমি এটা চেষ্টা কৰি আছোঁ যে আমাৰ সামগ্ৰীসমূহ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি নিব পাৰোঁ নেকি। আৰু দিল্লীতো আমি কথা চিন্তা কৰিছোঁ, দিল্লীতো আমি এনেধৰণৰ এক্সপো আয়োজন কৰাৰ চিন্তা কৰিছোঁ, কিন্তু আমাৰ সামগ্ৰী যথেষ্ট কম আছে আৰু দিল্লী নেশ্যনেল লেভেলৰ যিবিলাক আমাৰ গ্ৰাহক আছে তেওঁলোকে যি ধৰণে বিচাৰে সেই ধৰণৰ প্ৰডাক্ট এতিয়াও আমি যথেষ্ট অংশ আমি এইটোত আমি পোনে পোনে জড়িত নহয়, কিন্তু মিচিং অট'নমাছ কাউন্সিলে যিটো ভাবিছে যে আমি এইটো হেণ্ডলুম হিচাপে এক্সপোৰ্টটো কৰা হয়। একচুৱেলি মিচিং টেক্সটাইল বুলি পেলাই GI টেগটো নাবাৰ্ডে স্পনচৰ কৰি দিছিলোঁ। এতিয়া আমি আমাৰ উদ্দেশ্যটো যিটো হ'ল মোৰ আমি আছোঁ ইয়াত বা আমি লগত আছোঁৱেই, আমি হয়তো আন ধৰণে আছোঁ। আমাৰ কথাটো হ'ল কি যে তেখেতে ক'লে ইতিমধ্যে যে আমাৰ ইয়াতে শিপিনীসকলৰ যিখিনি সামগ্ৰী সেইখিনি বাহিৰৰ বজাৰখন ল'ব পৰা নাই। এতিয়া বাহিৰৰ বজাৰখন কেলেই ল'ব পৰা নাই, সেইটো এটা কাৰণ হ'ল কি আমি তাত হয়তো উপস্থাপনটো ভালকৈ কৰিব পৰা নাই। আমি GI প্ৰডাক্ট হিচাপে যদি কৰোঁ তাৰ উপস্থাপনটো কৰিব পাৰিলে ভাল হয়। গতিকে আমি এতিয়া সদ্যহতে পদক্ষেপ ল'ব খুজিছোঁ যাতে আমি অথৰাইজ ইউজাৰ মানে বহুতখিনি শিপিনীক দিব পাৰোঁ। কিছুসংখ্যকৰ কাম আৰম্ভ হৈছে আৰু অলপমান যাতে আমি বেছিকৈ দিব পাৰোঁ, কাৰণ এই অথৰাইজ ইউজাৰ হ'লেহে সেই প্ৰডাক্টটোক GI প্ৰডাক্ট বুলি ক'ব পাৰি। আৰু অন্যথা GI প্ৰাপ্ত হৈছে, কিন্তু যিটো আমি বেচিবলৈ গৈছোঁ সেইটো GI হয় ন, আমি টেগমাৰ্কটো বা GI বুলি ক'ব নোৱাৰে। সেইটো এটা। দ্বিতীয় কথা, আমি বিশেষকৈ ঢকুৱাখানাৰ ওচৰে পাঁজৰে আৰু মাছখোৱা ঢকুৱাখানা সেইফালে আৰু আপোনাৰ লখিমপুৰ ধেমাজি দুইখন ডিষ্ট্ৰিক্ট বুলি পেলাই আমি কিছুমান চিন্তা কৰি আছোঁ প্ৰশিক্ষণৰ বা তেনেকুৱা ধৰণৰ বা FPO বা তেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰি পেলাই। আৰু হেণ্ডলুম সম্পৰ্কত আমি এটা এম্পৰিয়াম এটা মানে আমাৰ ফালৰ পৰা এটা চেষ্টা কৰা হৈছে গুৱাহাটীত গঢ়ি তোলাৰ কাৰণে। কিছু বস্তু কাম আৰম্ভ হৈছে। সেই এম্পৰিয়ামটোৰ জৰিয়তে আমাৰ অসমৰ বিশেষকৈ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ জনগোষ্ঠীসমূহৰ জাতি জনগোষ্ঠীসমূহৰ যিবিলাক বিশেষত্ব প্ৰডাক্ট আছে GI বিশেষকৈ GI প্ৰডাক্টবিলাক সেইবিলাকো আমি এটা প্ৰচেষ্টা কৰিম মাৰ্কেটিঙৰ কাৰণে। নেশ্যনেল লেভেল নিবৰ কাৰণে আমি যিয়েই নকওঁ, আমি চাব লাগিব যে তেওঁলোকে পিন্ধা কাপোৰ আমি বনাই নবনাওঁ। আমাৰ এতিয়া হৈছে কি আমি বনাইছোঁ, আমাৰ হয়তো এতিয়া কিছু সংখ্যক আছে যেনেকৈ ধৰক আমি মাফলাৰ বুলি কওঁ বা তেনেকুৱা বস্তুখিনি, সেইখিনি বস্তু হয়তো অকণমান একে নিচিনা হ'ব বা আমি হাফ কোট ৱেষ্ট কোট যিবিলাক আছে সেইবিলাকো হ'ব, কিন্তু আমি মেখেলা চাদৰ বা আন বস্তুবিলাক তেখেতসকলে হয়তো আমাৰ মানে নাৰীসকলৰ লিখা নিপিন্ধে। এতিয়া